মনীষ তিব্ৰেৱাল কিদৰে আক্ৰান্ত হল কৰোনাত 1 মাৰ্চত দিল্লীৰ পৰা গুৱাহাটী পাইছিল মনীষ ভয়ানক খবৰটো দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেত 1 তাৰিখে দিল্লীৰ পৰা আহিছিল কিন্তু দিল্লীৰ পৰা অহা সময়ত তেওঁৰ বেমাৰটো লৈ অহা বুলি আমি ভাবিব খোজা নাই কাৰণ একত যদি তেওঁ বেমাৰটো লৈ আহিলেহেঁতেন 28 তাৰিখে তেওঁৰ বেমাৰটো শেষ হ'লহেঁতেন গতিকে 4 তাৰিখে তেওঁ বেমাৰটো পজিটিভ ওলোৱাৰ ঘটনাই এটা সন্দেহৰ উদ্বেগ কৰে যে তেওঁ গুৱাহাটীত থকা অৱস্থাত তেওঁ যাৰ লগত লগ হৈছিল বজাৰ সমাৰ কৰিছিল বা যাৰ লগত তেওঁ ঘৰত কথা বতৰা পাতিছিল তেনেকুৱা কোনোবা আন এগৰাকী ব্যক্তিৰ শৰীৰত ডেফিনেটলি সংক্ৰমণ আছিলে স্বাস্থ্যকৰ্মীৰ মন্তব্যৰ অৰ্থ গুৱাহাটীতে মনীষৰ দেহলৈ সংক্ৰমিত কোভিড-19 প্ৰশ্ন হল গুৱাহাটীত কাৰ পৰা মনীষলৈ বিয়পিল ভাইৰাছ সেয়া এতিয়াও তথ্য ধৰিব পৰা নাই স্বাস্থ্য বিভাগে দিল্লীৰ পৰা উভতি অহাৰ 35 দিনৰ পাছতে মনীষ তিব্ৰেৱালৰ দেহত কোভিড-19 ধৰা পৰাৰ লগে লগে এয়া দিনৰ পোহৰৰ দৰে স্পষ্ট যে গুৱাহাটীত আন আক্ৰান্তৰ পৰা মনীষৰ গালৈ বিয়পিল বিষাক্ত ভাইৰাছ তাতকৈ ভয়ানক কথাটো হল মনীষ তিব্ৰেৱাল চিকিৎসালয় পালেগৈ কিন্তু তেওঁৰ দেহলৈ যাৰ পৰা কোভিড-19 সংক্ৰমিত হল তেওঁ এতিয়াও অন্ধকাৰত বিতং তথ্যৰ অপেক্ষাত স্বাস্থ্য বিভাগও 1 মাৰ্চত তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছে কিন্তু 1 মাৰ্চৰ ট্ৰেভেল হিষ্ট্ৰী থাকিলেও 28 দিন পিছত এইটো নিয়মতে ডিক্লাইন হয় ওপৰত যোৱাৰ কথাটো নাহে সেই হিচাপত আমি মনীষ তিব্ৰেৱালৰ লগত বিভিন্ন ধৰণে যোৱা এটা মাহত সংস্পৰ্শলৈ অহা 111 জন মানুহক আমি চিনাক্ত কৰিছোঁ স্পেনিছ গাৰ্ডেন 14 দিনলৈ তলাবন্ধ স্বাস্থ্যকৰ্মী প্ৰশাসন আৰক্ষীৰ লোকৰ বাহিৰে সকলো নিষেধ খাদ্য ইত্যাদি যোগানৰ সুব্যৱস্থা প্ৰায় 150 পৰিয়াল থকা মহানগৰীৰ জুৰুডৰ চিৰিয়াখানাৰ সন্মুখৰ এই বিলাসী অট্টালিকাত এতিয়া কৰোনাৰ আতংক চলিছে চেনিটাইজেশ্যন অৱলম্বন কৰা হৈছে সৰ্বাধিক সতৰ্কতা স্বাভাৱিকভাৱে স্পেনিছ গাৰ্ডেন এতিয়া কণ্টেইনমেণ্ট জোন হ'ব আৰু অহা 14 দিনলৈকে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত কোনো ব্যক্তি যাব নোৱাৰিব আৰু স্পেনিছ গাৰ্ডেনৰ পৰা কোনো ব্যক্তি অহা 14 দিনলৈকে ওলাই আহিব নোৱাৰিব তেওঁলোকৰ কিছু আমাৰ ডিসি কামৰূপ মেট্ৰ'য়ে এই সোসাইটিৰ লগত আলোচনা কৰি কিছু ডেজিগনেটেড ব্যক্তিক তেওঁলোকে নিযুক্তি কৰিব তেওঁলোকৰ মাস্ক থাকিব তেওঁলোকৰ গ্লাভছ থাকিব যোনে যি বস্তু অৰ্ডাৰ কৰে সেই বস্তু গেটলৈকে আহিব আৰু গেটৰ ভিতৰৰ পৰা সেই সোসাইটিৰ 3 বা 4 জন ব্যক্তিক আমি অধিকৃত কৰিম যি প্ৰপাৰলি মাস্ক লব প্ৰপাৰলি তেওঁলোকে গিয়াৰ পিন্ধিব আৰু তেওঁলোকে পৰিয়ালৰ ঘৰে ঘৰে দি থৈ আহিব লাগিব ব্যৱসায়ী মনীষ তিব্ৰেৱাল কোভিড-19 পজিটিভ ৰূপে ৰিপৰ্ট পোৱাৰ পাছতে তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হ'ল এজমা ৰোগতো আক্ৰান্ত মনীষৰ স্বাস্থ্য পুৱাৰ ভাগত কিছু অৱনতি ঘটিছিল যদিও সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থিৰ আনহাতে মনীষৰ পৰিয়াল আত্মীয়সহ 111 জনক কোৱাৰেণ্টাইন মনীষৰ গুৱাহাটীৰ পৰিয়াল নগাঁৱৰ পিতৃগৃহৰ লোকৰ কোভিড-19 পৰীক্ষা মনীষৰ আত্মীয় কেইবাজনো লোকক লৈ অনা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ জিএমচিএইচত নমুনা সংগ্ৰহৰ পাছত তেওঁলোকক প্ৰেৰণ কৰা হয় কালাপাহাৰৰ কোৱাৰেণ্টাইন গৃহলৈ সৰহ সংখ্যক ব্যক্তিকে আমি কাহিলিপাৰাৰ আমাৰ কালাপাহাৰত আমাৰ যি আইডিএছপি হস্পিটেল আছিলে তাতে আমি আৰু এটা আমাৰ কোৱাৰেণ্টাইন কৰিছিলোঁ সৰু সজাইক বাদ দিও এই ব্যক্তিসকলক আমি সৰু কালাপাহাৰৰ আইডিএছপি কোৱাৰেণ্টাইন চেণ্টাৰলৈকে আমি লৈ গৈছোঁ কিছুক আমি নগাঁৱত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈকে লৈ গৈছোঁ কাৰণ এই তিব্ৰেৱাল পৰিয়ালটো নগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু নগাঁৱৰ ব্যক্তিসকলৰ লগত তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে শেষত আকৌ সেই গুৰুতৰ প্ৰশ্ন তবলিকি জামাতেৰে দূৰ দূৰলৈ সম্পৰ্ক নথকা গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মনীষ তিব্ৰেৱালৰ দেহলৈ কৰোনা কিদৰে আহিল নিজামুদ্দিন ফেৰত কোনো জামাতিয়ে গুৱাহাটীত বিয়পালে নেকি কৰোনা আৰু সেই হলে
গুৱাহাটীত আৰম্ভ হ'ল কৰোনাৰ গণসংক্ৰমণ অৰ্থাৎ ষ্টেজ 3 ক'ত আছে সেই অচিন কৰোনা আক্ৰান্ত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ